পাইছোঁ খেলৰ এটা আপডেট বাতৰি লৈ মুহূৰ্তৰ গৰম খবৰ আৰু এই খবৰটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ কাৰণ কিয় IPLৰ জৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে পুনৰ আক্ৰান্ত হৈছে আমি চেম্পিয়ন্স ট্ৰফিত ভাৰতীয় দলৰ যি ৰোহিত বাহিনীয়ে যেনেধৰণে আমি স্মিথ বাহিনীক যোৱাকালি পৰাস্ত কৰিলোঁ আমি ইয়াৰ আগৰ বিশ্বকাপত পৰাজয়ৰ পুতক তুলিলোঁ আৰু গোটেই ক্ৰিকেটাৰসকলৰ যি খেল আমি ডুবাইত দেখিলোঁ আমি একেবাৰে খেল চাই টেলিভিছনৰ পৰ্দাত আমি নিজেও যেন ডুবাইত আছোঁ এতিয়া আকৌ ফাইনেল যেন আমি চাম আমি যেন ট্ৰফি হাতত তুলি ল'ম দক্ষিণ আফ্ৰিকাই হওক নিউজিলেণ্ডে হওক যোনেই জয়লাভ নকৰক কিয় আমি যেন দেওবাৰে জিকিম আৰু খেলুৱৈসকলৰ পাৰফৰ্মেঞ্চত আমাৰ ভাল লাগিছে আৰু ভাল লাগি থকা মুহূৰ্ত আৰু তাৰপিছতে ছুপাৰ ছানডে স্পেচিয়েল ফাইনেলখনৰ পিছতেই আপোনাৰ তাৎক্ষণিকভাৱে IPL আৰম্ভ হ'ব গতিকে যেন কণ্টিনিউৱাছ এটা প্ৰচেছ গতিকে এই যিটো জ্বৰ এই যিটো ক্ৰিকেটৰ জ্বৰ আপুনি যোৱাকালি আমি বিশেষকৈ মই গুৱাহাটী মহানগৰীৰ কথা কৈছোঁ ইমান যান জঁট থকা এই গুৱাহাটী মহানগৰ কালি এটা দেওবাৰ এটা পৰিৱেশ হৈছিলে আৰু আপোনাৰ বিয়লি সন্ধিয়াৰ ভাগতটো আপোনাৰ 4-5টামান বজাত ৰাস্তা খালীয়ে হৈ গৈছিলে মানে মানুহে একেবাৰে ক্ৰিকেটত টেলিভিছনৰ পৰ্দাত মোবাইলত একেবাৰে সকলোৱে খেলখন খুব সুন্দৰকৈ প্ৰত্যক্ষ কৰি আছিলে আপোনাৰ যেতিয়া অষ্ট্ৰেলিয়াই বেটিং কৰিছিলে তেওঁলোকে এটা সময়ত যেন 300 ৰান পাৰ হৈ যাব তেনেকুৱা এটা অনুমান কৰি তেওঁলোকক যেতিয়া আপোনাৰ 264ত বান্ধি দিলে তেতিয়া সকলো ভাৰতীয় খুব আনন্দ পাইছিলে তাৰপিছত ইণ্ডিয়া টিমে অনায়াসে জিকিছে বুলিও ক'লেও ভুল নহ'ব কাৰণ 10টা বল বাকী থাকি গ'ল যিয়ে নহওক মানুহবিলাক সকলোৱে একাত্ম হৈ গৈছে এই খেলৰ সৈতে সকলোৱে খেলৰ খবৰ ৰাখিছে গতিকে এই মুহূৰ্তত যিসকল দৰ্শকে নিজ অসম নৰ্থ ইষ্ট চাই আছে আপোনালোকক জনাব বিচাৰিছোঁ যে অহা যিখন দুখন খেল গুৱাহাটীয়ে পাইছে এই দুইখন খেল প্ৰথমখন 26 তাৰিখে এই মাহৰ 26 মাৰ্চত পাইছে গতিকে হাতত একেবাৰে সময় কম আমি মাত্ৰ আপুনি টিম আৰু মাত্ৰ 18 দিন পিছত টিম আহিবই গতিকে 26 তাৰিখে ফাৰ্ষ্ট মেচ এগেইনষ্ট RR ভাৰ্চেছ ৰাজস্থান ৰয়েলছ ভাৰ্চেছ KKR কলকাতা নাইট ৰাইডাৰ্ছ তেওঁলোক যোৱাবাৰৰ চেম্পিয়ন ডিফেণ্ডিং চেম্পিয়ন অফ 2024 আৰু আনখন 30 তাৰিখে আন এখন হাই ভল্টেজ মেচ ৰাজস্থান ৰয়েলছ ভাৰ্চেছ CSK চেন্নাই ছুপাৰ কিংছ গতিকে এই দুইখন খেলৰ কাৰণে আপোনাৰ আমি দিছোঁ কেপশ্যনটো যে চাওক ধনী শ্বাহৰুখৰ গুৱাহাটী ভ্ৰমণৰ সবিশেষ গতিকে মই বিপুল বৰ্মনে আপোনালোকৰ ওচৰত লাইভত আহিছোঁ আৰু মানুহৰ মাজত সাংঘাতিক ক্ৰেজ আছে যে শ্বাহৰুখ খানক চাব বিচাৰে মহেন্দ্ৰ সিং ধোনীক চাব বিচাৰে ক্ৰিকেটাৰসকলক ওচৰৰ পৰা চাব বিচাৰে গতিকে এই যে এতিয়া খেল দুখনৰ কাৰণে এই মুহূৰ্তৰ গৰম খবৰটো এইটোৱেই যে অসম ক্ৰিকেট সন্থাই তেওঁলোকে বচা কিছুমান মানুহক এই আপোনাৰ IPL দুয়োখন খেলৰ কাৰণে আমন্ত্ৰণ জনাইছে তেওঁলোকে কলকাতা যিহেতু ডিফেণ্ডিং চেম্পিয়ন আৰু তেওঁলোক খেলিব আহিব RR আহিব হোম টিম হিচাপে আৰু সেইফালে আপোনাৰ CSK আহিব আৰু RRৰ ছেকেণ্ড মেচ আছে গতিকে এই যিখিনি মানুহ জড়িত হৈ আছে তেওঁলোকক স্পেচিয়েলি তাৰ সৈতে জড়িত থকা ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা কাম আৰম্ভ কৰিছে গতিকে প্ৰথম অৱস্থাত তেখেতসকলে অসম ক্ৰিকেট সন্থাই যিহেতু তেওঁলোকে যে ৰাজস্থান ৰয়েলছ ছেকেণ্ড হোম গ্ৰাউণ্ড গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ যিহেতু অ'নাৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যনে আপোনাৰ অ'নাৰসকলক স্বত্বাধিকাৰীসকলক আমন্ত্ৰণ জনাইছে গতিকে এই মুহূৰ্তত আমন্ত্ৰণ জনাইছে স্বত্বাধিকাৰী ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী অ'নাৰ হ'ল কিং খান শ্বাহৰুখ খান গতিকে শ্বাহৰুখ খানক আপুনি আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে যদি তেওঁলোকৰ খেলত গুৱাহাটী অহাৰ প্ৰবল সম্ভাৱনা আছে ইতিমধ্যে KKRে তেওঁলোকে নিজৰ হোটেল বুক কৰিছে শ্বাহৰুখ খানৰ কাৰণে ৰুম বুক কৰিছে আৰু গোটেই খেলুৱৈসকল ছাপৰ্ট ষ্টাফ ফিজিঅ' ট্ৰেইনাৰ সববিলাকৰ কাৰণে আপোনাৰ হোটেল ৰুম বুক কৰা হৈ গ'ল আৰু শ্বাহৰুখ খানৰ কাৰণে সুকীয়াকৈ ৰুম বনাই থকা হৈছে বৰ্ষাপাৰাত মই আপডেট খবৰবিলাক আপোনালোকক দি আছোঁ আপোনালোকে য'তে যেনেকৈ বহি আছে তাৰ পৰাই আপোনালোকে আমি যি ধৰণে লাইভৰ জৰিয়তে আপোনালোক কথাবিলাক জনাম আপোনালোকে এটা ভিজুৱেলাইজ কৰিব পাৰিব আপোনালোকে অনুমান কৰিব পাৰিব যে কেনেকুৱা ধৰণৰ পৰিৱেশত শ্বাহৰুখ খানে ক'ত বহি থাকিব কেনেধৰণে চাব শ্বাহৰুখ খান আহিলে আপোনাৰ অনুৰাগীসকলৰ সৈতে ফটো তুলিবনে নাই তেখেতে ক'ত থাকিব তেখেতক কি গাড়ীৰে লৈ অহা হ'ব এই গোটেই কথাবিলাক মই প্ৰথম যিহেতু RR ভাৰ্চেছ KKR সেইকাৰণে শ্বাহৰুখ খানৰ কথাটো প্ৰথমতে কৈ লৈছোঁ তাৰপিছত মই ধোনীৰ কথাটো ক'ম এতিয়া KKRৰ কাৰণে তেওঁলোকে ৰুম বুক কৰিছে ভিভান্তাত আৰু বৰজাৰ বিমানবন্দৰৰ পৰা তেওঁলোকে আহিব আৰু শ্বাহৰুখ খানৰ কাৰণে এক্সট্ৰা ৰুম বুক কৰা আছে গতিকে অ'নাৰ হিচাপে তেখেতৰ কাৰণে ৰুম বুক কৰিছে হয় তেখেতৰ যদি কিবা শ্বুটিং বিজি চিডিউল থাকে তেতিয়া নাহিব পাৰে কিন্তু আদাৰৱাইজ অ'নাৰবিলাক আমি দেখা পাওঁ ইয়াৰ আগত প্ৰীতি জিন্টাও আপোনাৰ পাঞ্জাৱৰ খেলৰ সময়ত আহিছিলে গতিকে এতিয়া শ্বাহৰুখ খান আহিব বুলিতো ধৰি ল'ব লাগিব কাৰণ যেহেতু তেওঁলোকৰ দলটো আহি আছে গতিকে অ'নাৰ আহে আমাৰো অধ্যক্ষ
ইয়াত ৰঞ্জিত বৰঠাকুৰ তেখেত থাকিব RRৰ গতিকে শ্বাহৰুখ খান যেতিয়া আপোনাৰ ভিভান্তাত থাকিব ভিভান্তাত থাকি তাৰ পৰা পোনে পোনে তেওঁলোকে তাজ হোটেলৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামলৈ যাব আৰু বৰ্ষাপাৰা ষ্টেডিয়ামলৈ গ'লে তেওঁলোকৰ পথ কোনটো হ'ব মই সেইটোও কৈ দিছোঁ এতিয়া যিহেতু লাল গণেশৰ ওচৰত আপোনাৰ উৰণীয়া সেতু বনাই থকা হৈছে গতিকে তেওঁলোকক বহুতে এডভাইচ কৰিছে যে ভিভান্তাৰ পৰা খানাপাৰা হৈ ওলাই গৈ যেতিয়া গড়চুকৰ পৰা আপোনাৰ ধীৰেণপাৰা হৈ সেই তেনেধৰণে বৰ্ষাপাৰা ষ্টেডিয়ামলৈকে আহিব পাৰিব গতিকে KKRৰ শ্বাহৰুখ খানৰ তেওঁলোকৰ দলটোৱে ভিভান্তাত হোটেল বুক কৰিছে RR দলটোৱে ৰাজস্থান ৰয়েলছে আমাৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰ তেওঁলোকে হোটেল বুক কৰিছে আপোনাৰ সোণাপুৰত তেওঁলোকে সোণাপুৰত থাকি ভাল পায় গতিকে তেনেধৰণে প্ৰথমখন খেল অনুষ্ঠিত হ'ব অহা 26 মাৰ্চত তাৰ কাৰণে সময় কম মাত্ৰ 20টা দিন বাকী আছে 18টা দিন পিছত দুইটা দলে গুৱাহাটীত আহি উপস্থিত হ'ব এইখন হ'ল ফাৰ্ষ্ট খেলখনৰ মই কথা কৈছোঁ তাৰপিছত আপোনাৰ শ্বাহৰুখ খানে যদি অনাৰ হিচাপে আহে তেতিয়াহ'লে গুৱাহাটী বৰ্ষাপাৰা খেল প্ৰত্যক্ষ কৰি সেইদিনাখনেই নিশা পুনৰ মুম্বাইলৈ উভতি যাব এইটো হ'ল তেখেতৰ শিডিউল আনহাতে ছেকেণ্ড মেচখন হ'ব 30 আপোনাৰ মাৰ্চত সেইখনৰ মূল আকৰ্ষণ হ'ল মহেন্দ্ৰ সিং ধোনী মাহী MS ধোনী এটা সময়ত মোৰ মনত পৰিছে আমি যেতিয়া 96 জাৰ্নেলিজম আৰম্ভ কৰিছিলোঁ তেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে আমাৰ গুৱাহাটী মালিগাঁৱত আৰু লামডিং তিনচুকীয়া আৰু NF ৰেলৱেৰ সৈতে বা এই ৰেলৱেৰ সৈতে তেখেতৰ এটা বিৰাট সম্পৰ্ক আছিলে তেখেত টিটি আছিলে ৰেলৰ আৰু তেখেতে সেই সময়ত চুলি দীঘল আছিলে ৰঙীন গ্লাছ পিন্ধিছিলে গতিকে গুৱাহাটীত আমাৰ বহু ক্ৰিকেটাৰৰ লগত তেখেতৰ বন্ধুত্ব আছিলে আমাৰ ইয়াত তেখেতৰ ৰাজেশ বৰা তাৰপিছত গৌতম দত্ত সুব্ৰজিৎ শইকীয়া পৰাগ দাস জাকাৰিয়া জুফ্ৰি এইসকলৰ সৈতে তেখেতৰ এটা বন্ধুত্ব আছিলে আৰু জাভেদ জামান ৰেলত চাকৰি কৰে বা ৰাজেশ বৰা ৰেলত চাকৰি কৰে পৰাগ দাস ৰেলত চাকৰি কৰে জাকাৰিয়া ৰেলত চাকৰি কৰে আৰু আপোনাৰ MS ধোনীও ৰেলত চাকৰি কৰিছিলে মানে তেওঁলোকৰ বন্ধুত্ব আছিল তেতিয়াই আমি দেখিছিলোঁ গুৱাহাটীত যেতিয়া বিহাৰ ভাৰ্চেছ অসমৰ ৰঞ্জি ট্ৰফি মেচ হয় তেতিয়া ঝাৰখণ্ড এক্সট্ৰাকে ষ্টেট হোৱা নাছিলে তেতিয়া MS ধোনী আহিছিলে MS ধোনী অসমৰ লগত এটা সুন্দৰ তেখেতৰ ৰিলেশ্যন আছে গতিকে আপোনালোকক মই বেছি তথ্য দিবৰ কাৰণে এইবোৰ কথা কৈ আছোঁ কাৰণ কিয় IPL জ্বৰত উত্তৰ পূৰ্বাঞ্চলবাসী আক্ৰান্ত হৈছে এতিয়া তাৰ পিছত আপোনাৰ যেতিয়া ইণ্টাৰনেশ্যনেল মেচ গুৱাহাটীত ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ মেচ হৈছিলে 2009-10ত তেতিয়া MS ধোনীহঁত আহিছিলে আহি আমাৰ কাহিলীপাৰা চতুৰ্থ অসম আৰক্ষী বাহিনীত গৈ শ্বুটিং কৰিছিলে সেই ফটো মোৰ লগত এতিয়াও আছে আৰু মহেন্দ্ৰ সিং ধোনীয়ে ইয়াত বহুখিনি খেলৰ তেখেতৰ অভিজ্ঞতা আছে কিন্তু তথাপিও যিহেতু এবাৰ IPL খেলিবলৈ তেখেতে ফাৰ্ষ্ট টাইম গুৱাহাটীলৈ আহি আছে তেখেত দলটোৰ অনবদ্য অংগ তেখেতে নেতৃত্বতে CSK চেম্পিয়ন হৈছে তেখেতৰ নেতৃত্বতে ইণ্ডিয়া আমি T20 ৱৰ্ল্ড কাপত চেম্পিয়ন হৈছোঁ ওৱান ডে আমি ৱৰ্ল্ড কাপত চেম্পিয়ন হৈছোঁ ICCত গতিকে মহেন্দ্ৰ সিং ধোনী এগৰাকী বিশ্ববিখ্যাত তাৰকা ক্ৰিকেটাৰ যাৰ কাৰণে বলিউডত হিন্দী ছবি নিৰ্মাণ হৈছে যোনে সকলো ভাৰতীয়ৰ নয়নৰ মণি আৰু যিয়ে সাংঘাতিক ধৰণৰ বেটিং উইকেট কিপাৰ কৰি তেওঁ ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব দি কেতিয়াবা সংকটৰ মুহূৰ্ততো দলক নেতৃত্ব দি যেনেধৰণে জয়ৰ সোৱাদ দিছিলে গতিকে MS ধোনী ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ দৰেই ভাৰতবৰ্ষৰ সকলো ৰাইজৰ হৃদয়ত সদায় থাকি যাব আৰু এই মহেন্দ্ৰ সিং ধোনীক চাবৰ বাবে ওচৰৰ পৰা চাবৰ বাবে ইমান বেছি ক্ৰেজ 30 তাৰিখৰ মেচখন যে মই আপোনালোকক ক'বলৈ টানে লাগিছে তথাপিও কৈছোঁ ক্ৰীড়া সাংবাদিক হিচাপে মানুহে ভাবে যে এই যে টিকট যে কাটিবলৈ পায় আপোনাৰ অনলাইনটো কাটিয়ে আছে এতিয়া আৰু অফলাইনো যে কাটিব পায় মানুহবিলাকে টিকট কাটিব বিচাৰি আমাৰ ওচৰতো বহুত ৰিকুৱেষ্ট আহিছে যে বিশেষকৈ ছেকেণ্ড খেলখন RR ভাৰ্চেছ CSKৰ কাৰণে মহেন্দ্ৰ সিং ধোনীক ওচৰৰ পৰা চাবৰ বাবে ইমান বেছি মানুহে টিকট কাটিব বিচাৰিছে কিন্তু টিকটটো অফলাইন এতিয়া নিদিয়ে যেতিয়া আপোনাৰ এইটো ডাইৰেক্ট ডিষ্ট্ৰিক্টবিলাকলৈকে টিকটবিলাক অসম ক্ৰিকেট পঠিয়াই দিয়ে ধুবুৰী ডিষ্ট্ৰিক্টত ধুবুৰীত পাব হাইলাকান্দি ডিষ্ট্ৰিক্টত হাইলাকান্দিত পাব গতিকে সেইবোৰতো আমি নাপাওঁ তথাপিও ৰাইজে যিহেতু আমাক টেলিভিশ্যনৰ পৰ্দাত বা আমাক লাইভৰ জৰিয়তে দেখি থাকে সেইকাৰণে যিকেইজন লোকৰ সৈতে আমাৰ পৰিচয় আছে তেওঁলোকে আমাক এই ধনী খেলখনৰ বিশেষকৈ ইমান টিকট কাটিব বিচাৰি আমাক অনুৰোধ জনাই আছে গতিকে সেই অনুযায়ী মানে আমি ভাবিছোঁ যে এইখন খেলতকৈ বেছি ক্ৰেজ আছে তথাপিও KKR ডিফেণ্ডিং চেম্পিয়ন RRটো জিকিব লাগে বুলি সকলোৱে ভাবে এইখনতো হাউচফুল হ'ব একেবাৰে সম্পূৰ্ণ গেলেৰী ভৰ্তি হৈ যাব কাৰণ কিয় 32,000 মান টিকটহে অসম ক্ৰিকেট সন্থা বুক মাই শ্ব'ৰ জৰিয়তে এৰি দিছে গতিকে এতিয়া আমি প্ৰায় 22,000 মান টিকট বিক্ৰী হৈছে দুইখন খেলৰ কাৰণে
এতিয়া ছেকেণ্ড মেটচখন মহেন্দ্ৰ সিং ধোনী আহিব আহি তেখেতে মা কামাখ্যাৰ ওচৰলৈ যায় আৰু তেখেতসকলে ৰেডিশ্যন ব্লুকো পচন্দ কৰিছে যেহেতু এয়াৰপৰ্টৰ পৰা ওচৰত হয় আৰু ৰেডিশ্যন ব্লুৰ পৰা আপোনাৰ বৰ্ষাপাৰা ষ্টেডিয়ামলৈ আহি মহেন্দ্ৰ সিং ধোনীয়ে মা কামাখ্যা যোৱাৰ তেখেতৰ ছিডিউল আছে গতিকে অৱশ্যে যেহেতু সেইখন ছেকেণ্ড খেল 30 তাৰিখে এতিয়ালৈকে সম্পূৰ্ণ ছিডিউল আহি পৰা নাই কিন্তু অসম ক্ৰিকেট সন্থাই মহেন্দ্ৰ সিং ধোনীক বা আলহী দলটোক আদৰণি জনাবৰ কাৰণে বিশেষ তৎপৰতা লৈছে সকলোকে গুৱাহাটীত উষ্ণ আদৰণি জনাব অসমীয়া গামোচা জাপি আৰু এনেধৰণে আদৰণি জনাই তেওঁলোকে যোনে যেনেকৈ মন্দিৰলৈ যাব বিচাৰে সেই সুবিধা কৰি দিব কামাখ্যা মন্দিৰত গ'লে তেওঁলোকক আমাৰ লোকেল প্লেয়াৰ তেওঁলোকৰ লগত দিব মেনেজাৰ হিচাপে আৰু গাড়ীৰ সুবিধা কৰি দিব অত্যাধুনিক বিলাসী গাড়ীৰে তেওঁলোকে মন্দিৰলৈ চৌহদলৈ যাব পাৰিব প্ৰত্যেকবাৰে আমাৰ যিসকল ক্ৰিকেটাৰ আহে তেওঁলোকে মন্দিৰলৈ যায় গতিকে আমি IPL আহিলে এতিয়া আজি ধৰক 5-6 তাৰিখ যেহেতু হৈছে এতিয়া 26 তাৰিখে ফাৰ্ষ্ট মেচ ছেকেণ্ড মেচ 30 তাৰিখে গতিকে সকলোখিনি অসম ক্ৰিকেট সন্থাই সুন্দৰকৈ সাজু কৰিছে বৰষুণে বিঘিনি নিদিলে এখন ভাল দুখন খেল আমি উত্তৰ পূৰ্বাঞ্চলবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব কাৰণ এইখন খেল বৰ্ষাপাৰা ষ্টেডিয়ামত নৰ্থ ইষ্টৰ গোটেই আমাৰ একেবাৰে দূৰৰ পৰা হ'লেও আপোনাৰ আগৰতলাৰ পৰা হ'লেও বা আইজলৰ পৰা হ'লেও অৰুণাচলৰ ইটানগৰৰ পৰা টাৱাঙৰ পৰাও যথেষ্ট সংখ্যক দৰ্শক আমি ছিকিম মিজোৰামৰ পৰা আপোনাৰ আমাৰ ওচৰতে আপোনাৰ শ্ৰীৰামপুৰ গেটৰ সেই অঞ্চলৰ আপোনাৰ তাৰ পৰাও বহু মানুহ আহে আপোনাৰ বাকী মেঘালয় আৰু নাগালেণ্ড মণিপুৰ এই অঞ্চলবিলাকত আমি যে লাইভৰ জৰিয়তে থাকোঁ তেতিয়া আমি সকলো ষ্টেটৰ লোকসকলক লগ পাওঁ আৰু বাহিৰৰ পৰা যিখিনি ষ্টেটৰ লোক ইয়াত গুৱাহাটীত কাম কৰি আছে তেওঁলোকেও এই IPLৰ খেল চাবলৈ আহে যেতিয়া RR ভাৰ্চেছ পাঞ্জাৱ কিংছ 11ৰ খেল আছিলে পাঞ্জাৱৰ ছাপৰ্টাৰসকলেও তেওঁলোকক পাঞ্জাৱৰ কোনো মানুহ যদি ইয়াত কাম কৰি আছে তেওঁলোকে নিজৰ দলক ছাপৰ্ট কৰিছিলে গতিকে এই যিটো ক্ৰিকেটৰ উন্মাদনা ক্ৰিকেটৰ ফূৰ্তি ইয়াক পাবৰ কাৰণে এতিয়া 22,000 44,000 টিকট ইতিমধ্যে বিক্ৰী হৈ গ'ল গতিকে আৰু অলপ টিকট আছে যেহেতু 32,000 টিকটহে দিব ষ্টেডিয়ামখনত 40,000 ধৰে আৰক্ষী জোৱান থাকে ইয়াত সাংবাদিকসকল থাকে কমপ্লিমেণ্টাৰী পাছৰ মানুহ থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহে বা ইয়াত বিধায়কসকল থাকে মন্ত্ৰীসকল থাকে বা অফিচাৰ্ছবিলাক থাকে গতিকে এই সকলোখিনি লগ লাগি প্ৰায় 40,000 মান দৰ্শকে এই খেল প্ৰত্যক্ষ কৰিব পাৰে গতিকে তাৰ বাবে এই আহিবলগীয়া যিটো আজি কালি পৰহি কিবা আপডেট যদি আৰু খবৰ থাকে সেই খবৰ আমি আপোনালোকক জনাম শাহৰুখ খানৰ কাৰণে কি ধৰণৰ কোঠা কেনেধৰণৰ এটা সাংঘাতিক কোঠা তেওঁৰ কাৰণে নিৰ্মাণ কৰিছে তাত কেনেধৰণৰ সোফা তাত বুফে কেনেকৈ থাকিব এই গোটেইবোৰ পৰিৱেশ যোৱাবাৰো আপোনালোকক আমি দেখুৱাইছিলোঁ এইবাৰো আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব নিজৰ অসম নৰ্থ ইষ্ট আমি সকলো ক্ষেত্ৰৰ বাতৰিয়ে আমি যেতিয়াই যি খবৰ পাওঁ তাৎক্ষণিকভাৱে আপোনালোকৰ ওচৰলৈ লৈ আহোঁ আপোনালোকে